ভ্ৰাতা সাধু সাধু একদম অব্যক্ত ঈশ্বৰ আমি ব্যক্ত কৰিছোঁ নানা লীলামালা প্ৰিয় ভক্ত সবৰ লগত অন্তৰংগা বহিৰংগা
দুইবিধ বিহাৰ আমাৰ চিত শকতে আৰোগিত হয় অন্তৰংগাত প্ৰকাশ কৰিছোঁ অনন্ত লীলা অনন্ত ধাম মায়াৰ শক্তিৰ প্ৰভাৱ বহিৰংগাত প্ৰৱেশ কৰিছোঁ অনন্ত ব্ৰহ্মাণ্ডৰ ধৰাৰ বুকুত চিত শক্তি ভগৱতৰ নাম লৈ মায়াৰ ঘটাৰ কাৰ্য জীৱৰ সহিতে নিতে নিতে নৱ নৱ লীলা চৰিছোঁ আৰু তাতে কৰিছোঁ আমি বিনোদ বিহাৰ আমি স্ৰষ্টা আমি দ্ৰষ্টা আমি সমস্ত জগত নিয়ন্ত্ৰা মাধৱ আৰু আমি মহাকাল কাল প্ৰাপ্তি হলে সূচনা কৰি এক মহাপ্ৰলয়ৰ উদৰে ধাৰণ কৰোঁ দৃশ্যমতে পুনৰ সংসাৰ লীলাৰ বিনোদ বিহাৰ আকাংক্ষা যেতিয়া জাগিব মনত তেতিয়াই সৃষ্টি কৰি এক নব্য জগতৰ পুৰুষ আৰু প্ৰকৃতিৰ দ্বৈত সংযোজন এয়াই আমাৰ লীলা এয়াই আমাৰ উদ্দেশ্যৰ প্ৰধান কৰ্তব্য এই উদ্দেশ্য সাধিবৰ বাবে যুগে যুগে নানা ৰূপে আমি হওঁ অৱতাৰ কাৰণ আমি মহাসমুদ্ৰৰ গভীৰতা আমি উচ্চ পৰ্বতৰ অটল স্থিৰতা আমি ধৰ্মৰ তাত্ত্বিকতা সম্পূৰ্ণ কলাধাৰী দৈৱকী নন্দন আমি বাসুদেৱ কৃষ্ণ Narayana.
দূৰত শুনিছোঁ সেয়া দেৱৰ্ষি নাৰদৰ কণ্ঠস্বৰ। নিশ্চয় নিশ্চয় দেৱৰ্ষি নাৰদৰ আমাৰ সমীপে হৈছে আগমন। হৰি কৃষ্ণ কৃষ্ণ নারায়ণ নারায়ণ নারায়ণ। হে প্রভু অন্তর্যামী নারায়ণ, এনেকি নারদর সহস্য কোটি প্রণিপাত করিব গ্রহণ। তথাস্তু। উঠা ভক্ত শিৰোমণি, উঠা। প্রভু প্রভু প্রভু, হে দয়াময়, আজি আপোনাক কিবা ভাৱত বিভোৰ হৈ থকা যেন হৈছে অনুমান। ভাবিছে প্ৰভু, ভাবিছোঁ দেৱৰী, এই সংসাৰ লীলা ইমানতে সমাপ্তি কৰোঁ বুলি। নাৰায়ণ নাৰায়ণ, কিন্তু কিয় প্ৰভু? সংসাৰত মনুষ্যক সংসাৰত তত্ত্ব বুজাবলৈ আহি আজি নিজেই দেখিছোঁ মায়াময় সংসাৰৰ বান্ধোনত বন্দী হ'ব লগা হ'ল। নাৰায়ণ নাৰায়ণ নাৰায়ণ, বুজিছোঁ বুজিছোঁ দয়াময়, সকলো বুজিছোঁ, কিন্তু স্ব ইচ্ছাৰে জানো সকলোৰে মুক্তি সম্ভৱ দয়াময়? কৰ্তব্য শেষ হোৱাৰ পাছত মধ্য লোকত থকাৰ জানো কিবা প্ৰয়োজন দেৱ? তেন্তে প্ৰভু আপোনাৰো যাবৰ সময় হ'ল। উপহাস নকৰিবা দেৱৰী, নাৰায়ণ নাৰায়ণ, আমি জানো
আমাৰ কৰ্তব্য এতিয়াও শেষ হোৱা নাই। নিশ্চয় দয়াময়। ধৰিত্ৰীৰ ভূভাৰ এতিয়াও লাঘৱ হোৱা নাই। নাৰায়ণ নাৰায়ণ। অচিৰেই ধৰিত্ৰীৰ ভূভাৰৰ মই কৰিম ব্যৱস্থা। নিশ্চয় দয়াময় নিশ্চয়। প্ৰভু কোৱা দেৱৰীষি। আপোনাৰ উদ্দেশ্য মহান, কৰ্তব্য বিশ্ব ব্যাপক। আপোনাৰ লীলা পূজাৰ কিনো সাধ্য আছে দিনহীন নাৰদৰ প্ৰভু। এই প্ৰভু আমি নিমিত্তহে। হয় প্ৰভু আমি নিমিত্ত। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড চলে আপোনাৰ এটি ইংগিতত দয়াময়। আৰু সেই ইংগিতৰ শিক্ষাকণ পালেহে আকৌ মই আপোনাৰ গুণৰ লীলা প্ৰচাৰ কৰাৰ সুবিধা পাম জনাৰ্দন। বাৰু প্ৰভু পুনশ্চবাৰ আপোনাৰ চৰণৰ ধূলি শিৰে তুলি লৈ নাৰদেৱে দ্বাৰকাৰ পৰা মাগু বিদায়। যোৱা দেৱৰীষি। মঙ্গলাম ভগবান বিষ্ণু মঙ্গলাম গরুড়ধ্বজা মঙ্গলাম পুণ্ডরীকাক্ষা মঙ্গলাম তনোহরি মঙ্গলাম তনোহরি মঙ্গলাম তনোহরি মঙ্গলাম তনোহরি প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতারণ তুমি প্রিয়তম পরম দেবতা জানিয়া লইলো হিরণ জানিয়া লইলো হরণ কৃষ্ণ রাম হরি রাম 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 কৃষ্ণ রাম কৃষ্ণ রাম 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 কৃষ্ণ রাম 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 হে কৃষ্ণ রাম 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 নারায়ণ নারায়ণ যোৱা দেৱৰীষি যোৱা। আজি সংসাৰ লীলা ত্যাগ কৰিম বুলি ভাবিও থমকি ৰ'ব লগা হ'ল। কাৰণ আমাৰ কৰ্তব্য এতিয়াও শেষ হোৱা নাই। আজি দেখিছোঁ দ্বাৰকাটো অধৰ্মই চানি ধৰিছে। আমাৰ আত্মীয়জন
আজি অহংকাৰত লিপ্ত হৈছে। হতধনু, অক্ৰূৰ, সত্ৰাজী সকলো আজি ক্ষমতা লাগে। ক্ষমতাৰ লালাসত পৰি ধৰ্ম নকৰি বিচাৰ পাপ কাৰ্যত হৈছে অগ্ৰসৰ। শুনা মানুহ, শুনা আমি কওঁ, কাম ক্ৰোধ লোভ মায়া সকলো ত্যাগী পৰমাৰ্থ লোৱা বাচি মিত্ৰ শত্ৰু ইষ্ট কুটুম্ব সবাকে দিবা তোমালোকে সমান দৃষ্টি। মিত্ৰতাৰ সমৰেৰে সাধু নৰ সাধয় বিষ্ণুৰ প্ৰীতি। যাওঁ সৃষ্টিৰ কল্যাণৰ বাবে, ভক্তৰ উদ্ধাৰৰ বাবে নিজ কৰ্তব্যতেৰে হওঁ অগ্ৰসৰ। হরি কৃষ্ণৰ বিৰোধে এই জগততে কাৰোৱেই অস্তিত্ব নাই। গোকুল, বৃন্দাবন, মথুৰা আদি মই যলৈকে গ'লো সকলোতে কেৱল কৃষ্ণ কৃষ্ণ কৃষ্ণ। অকুল, কি আছে কৃষ্ণৰ আৰু কি নাই এই অকুলৰ হতধনৰ? কৃষ্ণ হ'ব পাৰে জগতৰ ঈশ্বৰ, কিন্তু এই হতধন আৰু অকুলৰ বাবে কৃষ্ণ একমাত্ৰ মনুষ্য। শুনা বন্ধু, শ্ৰীকৃষ্ণই নিজ মাতুলকৈ হত্যা কৰিব পাৰে, শ্ৰীকৃষ্ণই পৰৰ বাগদত্তা কন্যাকে বলপূৰ্বকভাৱে হৰণ কৰি আনিব পাৰে, নিজ ক্ষমতাৰ বাবে ৰাজদণ্ড সি হাতে তুলি ল'ব পাৰে,
ই কেতিয়াও জগতৰ ঈশ্বৰ নহয় অকুৰ। আৰু যদি সেয়াই হয় তেন্তে এই শতধৰাই কৃষ্ণৰ ঈশ্বৰত্ব অস্বীকাৰ কৰি দ্বাৰকাত প্ৰতিষ্ঠা লাভ কৰিব। আমাক লাগে করে ক্ষমতা, আমাকে প্রতিষ্ঠা লাগে। কথা বন্ধ, আমার ক্ষমতা লাগে, প্রতিষ্ঠা লাগে। অকুর, তুমি তো কৃষ্ণর মহাভক্ত। এই কৃষ্ণ ভক্ত কুরাজি নাই হাতত ধনু। মই আজি নিষ্ঠুৰ অকুৰ। এই কৃষ্ণ ভক্ত অকুৰ মই নহয়, মোৰ বাবে কৃষ্ণ আজি পথৰ কন্ত। যদি কৃষ্ণ নাথাকিলেহেঁতেন কেতিয়াবাই সত্যাজিতক নিষেধ কৰিলোহেঁতেন। সঁচা বন্ধ কৰে সত্যাজিতৰ মতে হেনো সত্য ভাবাৰ বাবে যোগ্য বৰ কেৱল এই তাৰকাৰ কৃষ্ণহে। গতিকে বন্ধু, সত্যাজিতৰ এই দুঃশব্দ ভংগ কৰি তাকে পৰাভূত কৰিব লাগিব। তেন্তে বলা বন্ধু, সত্যাজিতৰ গৰ্ব সৰ্বকৰংগৈ। বলা বন্ধু।
যে সুন্দৰ নান্দনিক ৰূপ হোৱা বিৰিখত বিৰহত বিহবল দুটি বিহগীয়ে নিজৰ প্ৰাণৰ প্ৰেমৰ কথা কৰিছে প্ৰকাশ বিৰিখৰ ডালত বহি চাৰিওফালে কেৱল মৌমাখি ভ্ৰমৰৰ মধুৰ গুঞ্জনৰ দৃশ্য মৌমাখি ভ্ৰমৰাই যিদৰে ফুলৰ সৌন্দৰ্য আৰু অধিক কৰিছে উন্মাদিত ঠিক সেইদৰে যৌৱন প্ৰাপ্ত হোৱাৰে পৰা মোৰ মনো যেন এক অতীব সুন্দৰত হৈছে মিলিত ৰাজকন্যা সত্যভামা মই মোৰ পানী গ্ৰহণৰ বাবে শতধনুহঁতে পিতৃৰ ওচৰত কৰিছে প্ৰাৰ্থনা কিন্তু দ্বাৰকাক যে পিতৃয়ে নকৰে অলপো বিশ্বাস সেইবাবে মোৰ বিবাহ জানো দ্বাৰকাৰ কোনো যুৱকৰ সৈতে সম্ভৱ নাই 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 এই বিবাহ আমাৰ পক্ষে কোনো নহয় সম্ভৱ তথাপিও যেন মোৰ মনে কয় কোনো পুৰুষে মোৰ বাবে হৈ আছে অতিকে বিহ্বল মোকো যেন বিচাৰি তেওঁ কাষত পাবলৈ চিৰদিন সহা পূবৰ আকাশত উদ্ভাসিত ভাস্কৰ্যই জ্যোতিষ্ক চৰাই মোৰ শৰীৰত যাওঁ বেছি নাভাবি নৈমিত্তিক কৰ্মক্ষেত্ৰ দিশে মই যাওঁ আগুৱাই পিতৃসমে বাৰ্তালাপ কৰি সন্তোষিত লাভগৈ মই নিজৰ প্ৰাণত
হয় প্ৰসেন, দাদা শুনিবলৈ পাইছোঁ অক্কুৰ আৰু শতধনুৱে হেনো সত্যভামাক আশা কৰে। সঁচা কথা দাদা। আহ, বাও নহয় সিহঁতে চন্দলৈ হাত মেলে। অসম্ভৱ, অসম্ভৱ, অসম্ভৱ। এই কথা কেতিয়াও হ'ব নোৱাৰে ভাই। সঁচা কথা দাদা। অক্কুৰ আৰু শতধনু কেতিয়াও মোৰ কন্যাৰ যোগ্য বৰ হ'ব নোৱাৰে। কৃষ্ণক মানিলো বুলিয়ে, কৃষ্ণক মানিলো বুলিয়ে প্ৰত্যেকজন যাদৱক উচ্চ আসন দিব লাগিব, সেই কথা কেতিয়াও হ'ব নোৱাৰে ভাই। ভাই, সেই পাপিষ্ট যাদৱকেইটাকে শাস্তি নিদিলে মোৰ মনত শান্তি নহয় দাদা। সিহঁতৰ এনে ঘৃণনীয় মনোভাৱৰ প্ৰত্যুত্তৰ দিবই লাগিব। নহয় নহয় ভাই, দাদা মইতো কেতিয়াই উত্তেজিত হ'বলৈ দিব নোৱাৰোঁ, কাৰণ শক্তি আৰু সামৰ্থ্য অনুসাৰে সংগ্ৰামত অৱতীৰ্ণ হ'ব লাগে। ভাই, দাদা মই সূৰ্য উপাসনাৰ বাবে উদয়াচল পৰ্বতলৈ যাত্ৰা কৰি তই সাৱধানে সুস্থিৰ ৰাজ্য চলাই সত্যভামাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবি। চাবি যাতে দাদা সেই অক্কুৰ আৰু শতধনুৱে আমাক কোনো ষড়যন্ত্ৰ কৰিব নোৱাৰে। তেন্তে সেয়ে হ'ব দাদা। কিন্তু আপোনাৰ অনুপস্থিত যদি সিহঁতে বিৰক্ত কৰে তেন্তে কঠোৰ শাস্তি প্ৰদান কৰিবলৈ বাধ্য হ'ম। নহয় নহয় ভাই, দাদা তুমি ইমান উত্তেজিত নহবা, দাদা তুমি ইমান উত্তেজিত নহবা। দাদা পিতা, পিতা, উঠাই পিতা, আহি মই সূৰ্য উপাসনাৰ বাবে উদয়াচল পৰ্বতলৈ যাত্ৰা কৰিবৰ বাবে আলোচনা কৰি আছিলোঁ। পিতা, সূৰ্য দেৱতাক কিয় উপাসনা কৰিব লাগে পিতা? আই, সূৰ্য হৈছে জ্যোতিৰ আধাৰ। তেওঁক আৰাধনা কৰি আমাৰ শক্তি সবল কৰিব লাগিব। আই, পিতা, তেওঁ কৰোণাৰ অভাৱ হ'লে বিশ্বৰ সৌন্দৰ্য আৰু সজীৱতা নাথাকে। তেন্তে সেই হ'ব পিতা। আজিৰ পৰা আমিও সূৰ্য দেৱতাক কৰিম উপাসনা। বেশ বেশ আই, তেন্তে বলা সূৰ্য উপাসনাৰ বাবে আমি প্ৰস্তুত হম। বলক দাদা। পিতা, এক কৃষ্ণৰ বাহিৰে তোৰ সত্যভামাৰ বৰ নাই বুলি তই সদম্ভে কৰিছ ঘোষণা। কিন্তু তোৰেই দৰ্পচন্ন কৰি তোৰ বক্ষ ভিতরে তোর কেঁচা শুনিতেৰে সত্যভামাৰ হৃদত হেন্দৰ নিদিৰা পৰ্যন্ত মোৰ ৰক্ত শীতল নহব। বন্ধু বন্ধু অকুৰ বন্ধু
শুনা অকুৰ আজি এক সংবাদ লৈ আহিছোঁ তোমাৰ বাবে। এই সংবাদ সংবাদ সুবৰ্ণ সুযোগ আজি হৈছে উপস্থিত। কিন্তু কেনেকৈ এই মাত্ৰ সংবাদ পালোঁ। সত্ৰজিতে প্ৰসেন আৰু সত্যভামাকে অকলে এৰি থৈ সূৰ্যৰ উপাসনাৰ বাবে কৰিছে গমন। তেন্তে ৰবৰ সময় নাই বন্ধু। এয়াই সোণালী সুযোগ। আমি এতিয়াই গৈ প্ৰসেনক হত্যা কৰি সত্যভামাক কৰোঁগৈ হৰণ। তেন্তে বন্ধু বিলম্বৰ নাই প্ৰয়োজন। এই মুহূৰ্ততে সত্ৰজিতৰ দৰ্পশূন্য কৰোঁগৈ বলা। হরি দেবগণ, দেবরাজ, স্বর্গর অধিপতি ইন্দ্রময় ভৈজ্ঞর দেবতা ৩৩ কোটি দেবতার ময়ে একমাত্র গৰাকী মোতকৈ সুখী ক্ষমতাশালী কোনো নাই। কোনো নাই আজি এই অমৰাৱতীপুৰত। আজি মই আমোদ প্ৰমোদৰ মাজেৰে দিন অতিবাহিত কৰিছোঁ আৰু আনফালে মৰ্যাত মানৱে কৰিছে হাহাকাৰ। হওক হাহাকাৰ, তাত মোৰ অলপো আক্ষেপ নাই। এই ইন্দ্ৰক পূজা নকৰা পৰ্যন্ত সিহঁতে যন্ত্ৰণা ভোগ কৰিব লাগিব। অতিবৃষ্টি, অনাবৃষ্টি, অকাল বৃষ্টি কৰি সিহঁতক ভীষণ শাস্তি মই কৰিম প্ৰদান।
বায়ুর গতি ৰুদ্ধ কৰি অগ্নি প্ৰজ্বলিত কৰি সিহঁতৰ মাজত মই কান্দোনৰ ৰোল তুলিম। দেৱগণ, দেৱৰাজ বিস্মিত আছিলোঁ মই ইন্দ্ৰ। মোৰ ৰাজসভাত এতিয়াও ৰম্ভা, মেনকা, উৰ্বশী, তিলোত্তমা আদি অপেশ্বৰীগণৰ নৃত্য গীত পৰিৱেশন হোৱা নাই কিয় দেৱ সেনাপতি কাৰ্তিক? চিন্তা নকৰিব দেৱৰাজ, এটি ক্ষণে মই সকলো ব্যৱস্থা কৰিম। আপুনি খন্তেক অপেক্ষা কৰক, মই সিহঁতক লৈ আহোঁগৈ। যোৱা। ৰবা কাৰ্তিক, খন্তেক অপেক্ষা কৰা। কি হ'ল বৰুণ, তোমাৰ উদ্দেশ্য কি? বৰুণ, কিয় বাধা দিলা মোক? সূৰ্য উদয়ৰ বহু সময় হ'ল, তথাপিও ইন্দ্ৰ ৰাজসভা শূন্য। কেনেকৈ শূন্য হ'ব দেৱৰাজৰ ৰাজসভা? স্বয়ং দেৱৰাজ আজি সিংহাসনত বিদ্যমান। দেৱৰ সেনাপতি আৰু ময়ো সভাস্থলীত। নহয় বৰুণ, অপেশ্বৰীগণ নথকালৈকে ইন্দ্ৰ ৰাজসভাৰ ধাৰণা হোৱা নাছিল। কি? আৰু অন্য হাতে দেৱৰাজো যে স্তব্ধ হোৱা বৰুণ, তুমি সীমা অতিক্ৰম কৰি গৈছা। বৰুণে সীমা অতিক্ৰম কৰিলেও দেৱৰাজৰ চৰম সীমাতকৈ বহু নিলগত। বৰুণ, আস্ফালন কৰি লাভ নাই দেৱৰ সেনাপতি কাৰ্তিক। যি সময়ত ধৰিত্ৰী নন্দন প্ৰবল প্ৰতাপী অসুৰে স্বৰ্গ মুক্ত পাতালত প্ৰলয়ৰ জংকা তুলিছে, সেই সময়ত দেৱৰাজ ইন্দ্ৰই স্বৰ্গৰ সিংহাসনত বহি অপেশ্বৰীগণৰ ভোগৰ মাতবিলাক কৰিব ধৰিছে। বৰুণ, তুমি কি ব্যক্ত কৰিব খুজিছা? নৰকাসুৰ, প্ৰাগজ্যোতিষৰ অধিপতি নৰকাসুৰ। নৰকাসুৰ? কোন সেই নৰকাসুৰ? ধৰিত্ৰী নন্দন বৰা বিষ্ণু অৰজাত নৰকাসুৰ। অতুকুৰক বধ কৰি প্ৰাগজ্যোতিষৰ সিংহাসন কৰিছে আহৰণ। নৰকাসুৰ। আজি মোৰ পৰিছে মনত, বসুমতীয়ে এটি সদ্যজাত শিশুকুলে লৈ জগতৰ দুৱাৰে দুৱাৰে ভ্ৰমি ফুৰিছিল আশ্ৰয় বিচাৰি। তাৰ হেনো জন্ম বৰাহৰ ঔৰসত। সেই অজাত কুলহীন নৰকাসুৰ আজি প্ৰাগজ্যোতিষৰ ৰজা। এয়া যেন সম্ভৱ বৰুণ? কোৱা হ'লে অৰুণহী দেৱৰাজ। চিন্তাৰ কোনো আৱশ্যক নাই বৰুণ। নৰক আছে প্ৰাগজ্যোতিষপুৰত আৰু ইন্দ্ৰ আছে অমৰাৱতীপুৰত। গতিকে চিন্তাৰ মই নেদেখো কাৰণ আমোলক নহয় বাস। নৰকৰ উদ্দেশ্য অতি ভয়াৱহ। নৰকৰ উদ্দেশ্য কি বৰুণ? উদ্দেশ্য অতি জ্বালামুখী। জ্বালামুখী? নাশ স্বৰ্গৰ লাভ প্ৰধান উদ্দেশ্য। সঁচানে বৰুণ? ইন্দ্ৰত্ব কাঢ়ি ল'ব সেই নৰকাসুৰে। এতিয়া কি উপায় কৰা যাব দেৱসেনাপতি কাৰ্তিক? চিন্তা নকৰিব দেৱৰাজ। মৃত্যুঞ্জয় তনয় দেৱসেনাপতি এই কাৰ্তিক থাকোঁতে বিদ্যমান। কোনো নৰকে অমৰাৱতীপুৰত প্ৰৱেশ কৰিব নোৱাৰিব দেৱৰাজ। মই এটি মুহূৰ্ততে শৰণ সহ্য কৰিম প্ৰয়োজন। যোৱা কাৰ্তিক, তুমি মুহূৰ্ততে ৰণসজ্জাৰ বাবে হোৱাকৈ প্ৰস্তুত। ভাল দেৱৰাজ, যোৱা। বৰুণ, আজিলৈ সভা কাৰ্য ইমানতে ভংগ কৰা হ'ল।
এই নরকাসুর অঞ্চলিত পথে কোনেও নির্বাপিত করিব নোৱাৰে জীবন জোৰা কলংকৈ বাধ্য কৰাইছে মোক উৎকীৰ্ণ হ'বলৈ। আৰু কিমান লাঞ্ছনা গৰ্জনা সহ্য কৰিম মই হেনো তিনিওলোকত কেৱল পীড়িত আৰু লাঞ্ছিত। বসুমতী হে আই বসুমতী কিয় তুমি মোক জলপতি জীৱনত অমৰ কলংকৰ নিচান ৰাখিলা। আজি মই পিতৃ পৰিচয় দিব পৰা নাই জগতৰ আগত। পিতা এবাৰ মাত্ৰ এবাৰ আহি জগতৰ পিতা এবাৰ জগত পাখি আগত নারায়ণ নারায়ণ নারায়ণ। তুমি ইমান কাতৰ কণ্ঠৰে কাক মাতি আছা নৰকাসুৰ? মই আপুনি সৌভাগ্য হৈও কিয় মোক কৰিছে চালনা? নারায়ণ নারায়ণ। সঁচাই মই একোৱেই নাজানো। শুনক আজি মই ত্ৰিভুৱন বিজয়ী মোৰ ভয়তে ত্ৰাসবান সমস্ত জগত। নারায়ণ নারায়ণ। কিন্তু বুলি আকৌ ৰৈ গ'লা কিয়? আজি মই পিতৃ পৰিচয়হীন। আজি মোক জাৰজ বুলি সকলোৱে কৰে নারায়ণ নারায়ণ। মাত্ৰ এবাৰ জানিব লাগিব জগতে মোৰ পিতৃ কোন। সেই কথা তোমাৰ মাৰে তোমাক সদৰি কৰিব পাৰে? কৰিছিল। কি কৰিছিল? জন্মৰ পিছতে চলনীয়া মোক কোলাত লৈ স্বৰ্গ মধ্য পাতাল তিনিওলোকতে কৈছিল পৰাৰ বিবিধৰ সন্তান বুলি। তেন্তে তুমি কিয় হৈছা আকুল? সেই কথা কোনেও নকৰিলে স্বীকাৰ, কোনেও নকৰিলে বিশ্বাস। জননীক পেইচা বুলি কলংকিত কৰি মোক জাৰজ বুলি কৰিলে। আৰু তেতিয়া তুমি কি কৰিলা? তেতিয়া মই ঘটকাসুৰক বধ কৰিলো নিজ পাপবলেৰে। নারায়ণ নারায়ণ।
প্ৰতিহৰ সিংহাসন মই কৰিলো নাৰায়ণ এইবাৰ মই স্বৰ্গ হিংসাৰ অগ্নি জ্বলাই তাণ্ডৱৰ সৃষ্টি কৰিছ সমস্ত তোমাৰ এই শক্তিক মই প্ৰশংসা কৰিছোঁ নৰক। কিন্তু দেৱৰ্ষে কিন্তু কি? মই যে পিতৃ পৰিচয়হীন, মই যে জাৰজ নাৰায়ণ মাতৃবোৰ পেইছা। নহয় নহয় নৰক নহয়, তোমাৰ পিতৃ আছে। মোৰ পিতৃ আছে? তোমাৰ পিতৃ আছে নৰক, কিন্তু অন্য ৰূপত আত্মপ্ৰকাশ কৰিছে। মোক সকলো ভাঙি পাতি কওক, মোৰ পিতৃ কোন? তোমাৰ পিতৃ কোন? কোন? তোমাৰ পিতৃ নাৰায়ণ নাৰায়ণ। কওক দেৱৰ্ষি, মোৰ পিতৃ কোন? তোমাৰ পিতৃ কোন? নারায়ণ, তোমার পিতৃ দ্বারকাপতি শ্রীকৃষ্ণ। দ্বারকাপতি কৃষ্ণ মোৰ পিতৃ? তোমার পিতৃ দ্বারকাপতি শ্রীকৃষ্ণ। নাই, সত্য কৰি কওক দেৱৰ্ষি, দ্বাৰকাপতি কৃষ্ণ মোৰ পিতৃ? সঁচাকৈয়ে কৈছো নৰক, তোমাৰ পিতৃ সেই দ্বাৰকাপতি শ্ৰী কৃষ্ণ। শুনা হেৰা স্বৰ্গ মধ্য পাতালৰ প্ৰজাগণ, সেই নৰক পিতৃহীন নহয়, এই নৰক জাৰজ নহয়। দ্বাৰকাপতি কৃষ্ণ মোৰ সাৰাধ্য পিতৃ। দেৱৰ্ষি বলক, মোক মোৰ পিতৃৰ ওচৰলৈ বলক। নৰক, এনেদৰে তুমি তোমাৰ পিতৃক দৰ্শন কৰিব নোপোৱা। বৈৰীভাৱে চিন্তা কৰিলেহে তোমাৰ পিতৃ তোমাৰ কাষলৈ আহিব। আজিয়েই দ্বাৰকালৈ যাত্ৰা কৰে। ৰবা 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 ৰবা, নাৰায়ণ নাৰায়ণ, এনেকৈ নহয় নৰক। প্ৰথমতে পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি কৰা, পৃথিৱীত হাহাকাৰ কৰা, নাৰী নিৰ্যাতন কৰা, শিশুক এফালৰ পৰা কাটি মাৰি ধ্বংস কৰি যোৱা। এতিয়াই ভক্তক ৰক্ষা কৰিবৰ বাবে তোমাৰ পিতৃয়ে তোমাক দৰ্শন দিব। মই এতিয়া আহিলোহে। নাৰায়ণ নাৰায়ণ নাৰায়ণ। দেৱৰ্ষি বাক্য হিৰোগত কৰি মই আজি ধ্বংসলীলাৰ পৰিমাৰম্ভ পিতৃৰ পৰা পৰিচয় আদায় নোপোৱা পৰ্যন্ত এই ধ্বংসলীলা চলিবই থাকিব। মই সেনাপতি দেৱদূতৰ সবে যুদ্ধ যাত্ৰা কৰো আৰম্ভ। হরি ও এ প্রবে
দৈত্যৰাজ, আজি দেখো আপোনাকে আনন্দ দেখিছো। ইয়াৰ উদ্দেশ্য কি দৈত্যৰাজ? শুনা দেৱজিৎ, দৈত্যৰাজ, আজি মই পিতৃ পৰিচয়হীন নহয়, আজি মই জাৰজ নহয়। মোৰ পিতৃ তাৰকাপতি কৃষ্ণ মোৰ আৰাধ্য দেৱতা। শুনা শুনা দেৱজিৎ, আজি আমি স্বৰ্গ পৰিমাক্ৰমণ তাৰ পাছত আৰু পাতালত মই কৰিম প্ৰৱেশ। উত্তম! পুরন্দার কথা মনত পড়িলে রক্তারি প্লাবন জাগে উঠে মোরে প্রতি ভবনেতে। বিলম্বরে রহে প্রয়োজন অনেক করো মুহূর্ততে স্বর্গ আক্রমণ দেবতা এটা এটা করে দৌড়ি স্বর্গের এক সত্যি সম্রাট উত্তম সেনাপতি, বিলম্বর দেখো কারণ এতিক্ষণে যুদ্ধযাত্রা হবে করু আরম্ভ। জয় দৈত্যরাজ নরকে হুরারে, জয় জয় দৈত্যরাজ নরকে হুরারে, জয় জয় মহামহ এর গণজ, জয় জয় জয়। যুদ্ধ যাত্রা পরিসরে ধরিত্রী নজর আরে বংশলে সেনাপতি দেখিতে ভুবন। জয় নমঃ। ওম সূর্যায় নমঃ। ওম সূর্যায় নমঃ। জবাকুসুম সংকাশম কাশ্যপ্যং মহাধূতিম ধন্তারিং সর্বপাপঘ্নং প্রিয়ন্তে হস্মি দিবাকরম দিবাকরম দিবাকরম। হে সূর্য দেবতা, হে
সবিতা, তুমি জ্যোতির আধার। তোমাকে নমস্কার, নমস্কার, নমস্কার। বিশ্বসূত্র চেতনা জাগ্রত করি তুমি যে বিশ্বর অনু পরমাণুকে উপলব্ধি করাইছা, তার বাবে মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছো প্ৰভু। মোৰ দেহটো শক্তি সঞ্চাৰিত কৰি তোলা প্ৰভু, মোৰ দেহটো শক্তি সঞ্চাৰিত কৰি তোলা। শুনা 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 হেৰা সত্ৰাজি, তোমাৰ তপস্যাত মই তুষ্ট হৈ এয়া 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 তোমাৰ সন্মুখত এটি দিব্য মণি উপহাৰ স্বৰূপে তোমাক মই অৰ্পণ কৰিলোঁ। সত্ৰাজি শুনা শুনা শুনাই মণিৰ মহিমা। যি স্থানে থাকে ইটো মণি সামৰ্থ্য, নাহিকে দুৰ্ভিক্ষ মাৰি মৰক, নাহিকে ব্যাধি বৃক্ষ সৰ্ব ভয়, একো উপসৰ্গ নোপজে তই। সত্ৰাজি লোৱা এই দিব্য মণি তুমি গ্ৰহণ কৰা। তোমার আশীর্বাদ শ্রদ্ধারে করিলু গ্রহণ। এইবার যদুবংশৰ গর্ব খর্ব হব। মই অসহ্যশালী হম। মই বিপদ মুক্ত হম। অক্রূৰ হতধনু তহতি এতিয়া মৃত্যুৰ পথৰ যাত্ৰী। এই সুবর্ণ সুযোগে সত্যাজিতৰ অনুপস্থিতি অখেনক এবাৰ সুধি চাম, সি আমাৰ এই প্ৰস্তাৱতে সন্মতি প্ৰকাশ কৰে নে নকৰে। আৰু যদি সন্মতি প্ৰদান নকৰে তেন্তে পখেনক হত্যা কৰি সত্যভামাক লৈ যাম ৰাজপ্ৰসাদলৈ। পখেনে তোমালোক কোৱা, কিবা সেইটো আৱশ্যক আজি পখেন? আৱশ্যক আছে পখেনে, আৰু আৱশ্যক থকাৰ বাবেতো আমি ইয়াত উপস্থিত হৈছোঁ। অকুৰে এক প্ৰশ্নৰে সমিধান বিচাৰিছোঁ। কি প্ৰশ্নৰ সমিধান দিব লাগে? বিবাহৰ প্ৰস্তাৱ। সত্যভামাৰ নিজ পিতৃৰ অবিহনে বিবাহৰ প্ৰস্তাৱ দিয়া অধিকাৰ এই পখেনৰ নাই। সত্যভামাৰ
পিতৃৰ অনুপস্থিতিত তুমিয়েই দিব লাগিব বিবাহৰ প্ৰস্তাৱ। আৰু যদি নিদিওঁ তেন্তে তোমাৰ পঞ্চভূত দেহা সৈন্যত বিলীন কৰি লৈ যাম সত্যভামাক। স্তব্ধ হ ভিদ্ৰ শত্ৰুকেতন সাধাৰণ যাদৱক সত্যভামাক অৰ্পণ কৰিবলৈ মোৰ মস্তিষ্কৰ এতিয়াও বিকৃতি ঘটা নাই। আছে যদি শকতি ৰণজয়ী হোৱা তেন্তে স্বইচ্ছাৰে সত্যভামাকে কৰিম অৰ্পণ। অসহ্য করে অসহ্য কি চাই আছা? আক্রমণ করা এই পখেনকে সত্যজিতৰ অনুপস্থিতি ইয়াকে শেষ কৰি লৈ যাম সত্যভামাকে। আমার সহিতে আক্রমণ করা সমাধান পখেন। কাপুৰুষ নহয়ে সত্যজিতৰ ভাতৃ জয় কিংবা পৰাজয় তাৰ বাবে আক্ষেপি নকৰে প্ৰসেনজিতে চাওমান অস্ত্ৰৰ জংকাৰে কাৰ পক্ষ বিদিন নকৰে। বেশ কনিষ্ঠ পিতা কাৰ ঘটিছিল আগমন? ইমান কোলাহল। মোক হত্যা কৰি তোমাক হৰণ কৰি লৈ যাবলৈ শতঘ্ন আৰু অকুৰে গোপনে কৰিছিল প্ৰৱেশ। কনিষ্ঠ পিতা মোৰ হ'লে হৃদয় বৰ কঁপিব লাগিছে। পুনৰ কিম্বা ঘটিব নেকি অঘটন? হয় নাই, এই পাখণ্ডহঁতক উচিত শিক্ষা দিছে। দাদা কি হ'ল? পিতা আচৰিত হলো দেখোন। দাদা পিতা আপোনাৰ শ্ৰুতিটো ইমান উজ্জ্বল কি? মই কাহানিও এনে তীৰবিৰণি দেখা নাই। কওক পিতা কি এয়া? ইমান অপূৰ্ব জ্যোতি শোভা কৰিছে আপোনাৰ হাতত। এয়া মহামণি শ্যামন্তকে সূৰ্য দেৱতাৰ আৰাধনাৰ ফলস্বৰূপে এই মণি মই লাভ কৰিছোঁ। শুনা, এই মণি পোৱাৰ সময়তে দৈব্যবাণী হৈছিল। কি কৰিছিল পিতা? যি স্থানত থাকেতো মহামণি শ্যামন্তকে সেই স্থানতে দুৰ্ভিক্ষ মাৰি মৰক সৰ্প ভয় ব্যাগ ভয় একো উপসৰ্গই প্ৰৱেশ কৰিব নোৱাৰে। পিতা অতি উত্তম পিতা। কনিষ্ঠ পিতা এটি অতি উত্তম সংবাদ। এতিয়া যদি আহে সেই নিষ্ঠুৰ সকল তাহাঁতক কোন কাৰ কথা কৈছ? দাদা শতঘ্ন আৰু অকুৰে গোপনে প্ৰহৰিছিল প্ৰৱেশ। আইকে হৰণ কৰি লৈ যাব। অক্ষুৰ আৰু শতধনৰ ইমান অহংকাৰ!
দানৱগণে মোক কৰিব বিচাৰিছিল অশেষ অত্যাচাৰ। বেশ মোক আপুনি ৰক্ষা কৰক পিতা। বেশ মই আজিয়ে দ্বাৰকাপতি কৃষ্ণৰ ওচৰত গৈ এই বিষয়ে আবেদন কৰিম। ইমানতো যদি সিহঁত সিদ্ধান্ত নহয় তেন্তে তাহাঁতৰ মৃত্যু শয্যা মই ৰচনা কৰিম। সঁচা দাদা। আজি দ্বাৰকাত মোতকৈ ক্ষমতাশালী আৰু কোনো নাই। বলা বলো দাদা। আমি খন্তেকে বিশ্রাম করুন। বলো। বলো পিতা। যদুপতি কিমান শুনিম গোৱালৰ ল'ৰাৰ কীৰ্তন শ্ৰৱণ। গোপিনীৰ বস্ত্ৰ হৰণকাৰী গোৱালৰ বালক কদাপিতো ভগৱান হ'ব নোৱাৰে। 1600 গোপীৰ লগত লজ্জাহীন ভাৱে প্ৰেমৰ লীলা খেলা কৰা সেই কৃষ্ণ কদাপিতো বাসুদেৱ হ'ব নোৱাৰে। ভগৱান মই এই পন্দৰী কক্ষ বাসুদেৱ। সেনাপতি মহাৰাজ, আজিৰ পৰা সৰ্বত্ৰে প্ৰচাৰ কৰি দিয়া মোৰ নাম পন্দৰী কক্ষ বাসুদেৱ। যিজনে মোৰ এই আদেশ অমান্য কৰি তেওঁক নৃশংসভাৱে হত্যা কৰিবা। তাৰে বাবে কোনো চিন্তা নকৰিব মহাৰাজ। গোটেই পৃথিৱীত কালে বিবেকিতৰ সৃষ্টি কৰিম আৰু আপোনাৰ আদেশ কোনোবাই কৰ্ণপাত নকৰি যদি এই কলীয়া কৃষ্ণৰ নাম উচ্চাৰণ কৰে তালিকে তাৰ
ছেদন কৰি মানসিক শাস্তি মই কৰিম প্ৰদান। জগতৰ মধ্যত মহা প্ৰলয়ৰ ঘোষণা কৰি বুজাই দিম সকলোকে বন্দৰী কক্ষ বাসুদেৱ বুলি। কিন্তু সেনাপতি মহাৰাজ, কোনোবাই মোৰ ৰাজ্যত প্ৰচাৰ কৰিছে হেনো সেই কৃষ্ণ আৰু মোৰ ইষ্ট দেৱতা বিষ্ণু এক আৰু অভিন্ন। মহাৰাজ, এই কাৰ্য কৰিবলৈ বিষ্ণু মন্দিৰৰ পূজাৰী সদাশিৱৰ বাদে কোনেও সাহস নকৰে মহাৰাজ। তেন্তে কালিলৈ প্ৰভাততে লৈ আহিবা পূজাৰীক মোৰ সন্মুখলৈ। তাক বুজাই দিম মই ভালদৰে এই বন্দৰী কক্ষ। ভগৱান মই সেনাপতি মহাৰাজ, বলা বলা এতিয়া নিজ কাৰ্যত হওঁ অগ্ৰসৰ। লোক মহাৰাজ, আৰু কোৱা অগ্ৰ, প্ৰভু তাৰ পাছত কি হ'ল? প্ৰভু, দ্বাৰকা থেনো সত্যাজিত আৰু পখেনৰ মতে দ্বাৰকা থেনো তেওঁলোকৰহে আধিপত্য বিস্তাৰ হ'ব লাগে। গোৱালৰ ল'ৰাক বোলে সি একেবাৰেই নামানে। স্বয়ং সূৰ্য দেৱতা আমাৰ ফালে আহিব লাগিছে। নহয় নহয়, এয়া সূৰ্য দেৱতা শ্যামন্তক মণি ধাৰণ কৰি সত্ৰাজিত আহিব লাগিছে। গ্ৰহণ কৰিব। আহা আহা সত্ৰাজিত, সঁচাকৈ তুমি মহাভাগ্যৱান। বাৰু কোৱাচোন সত্ৰাজিত, কেনেকৈ প্ৰাপ্ত কৰিলা তুমি শ্যামন্তক ৰত্ন? সূৰ্য দেৱতাৰ আৰাধনাৰ ফলস্বৰূপে এই মণি মই লাভ কৰিলোঁ। এই মণিৰ গুণৰ সীমা নাই। এই মণি পোৱাৰ সময়তে দৈব্যবাণী হৈছিল, যি স্থানত থাকেতো মহামণি শ্যামন্তক সেই স্থানত অকাল দুৰ্ভিক্ষ মাৰি মৰক, সৰ্প ভয় ব্যাঘ ভয় একো উপসৰ্গেও প্ৰৱেশ কৰিব নোৱাৰে। কিন্তু এনে অমূল্য সম্পদটো যদুপতিৰহে যোগ্য। সেইটো আকৌ কেনেকৈ সম্ভৱ, কেনেকৈ অসম্ভৱ? কিয় নহ'ব? যদুপতি জগতৰ গৰাকী, যদুপতি এই তাৰকাৰ গৰাকী। এই অমূল্য সম্পদ যদুপতিৰ হাততহে যোগ্য। মই এই মহামণি বহুত সাধনাৰ ফলস্বৰূপে লাভ কৰিছোঁ। মোৰ প্ৰাণ গ'লেও মই এই মণি কাকো দিব নোৱাৰোঁ। নাই নাই নাই, মোৰ তেনে কোনো নাইবিলাক। তথাপিতো তাতোতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱে যে এই মণিৰ বিষয়ে তুমি কিমান জানা সত্ৰাজিত? শুনা, এই মণি অতিকে শক্তিশালী। কাম ক্ৰোধ লোভ মায়া ধাৰণ কৰি এই মণি তুমি গ্ৰহণ কৰিব নোৱাৰা। মোৰ বোধেৰে উগ্ৰসেন এই মণিৰ যোগ্য ব্যক্তি। যদুপতি, এসাথে তুমি প্ৰকাশ নকৰিবা। এই মণি মোৰ বহু সাধনাৰ ফল। মই ইয়াক কাকো দিব নোৱাৰোঁ, 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 নোৱাৰোঁ।
তোর ইমান স্পর্ধ কিসায়স করে এই পাখণ্ডকে এই বসন্ততে বন্দী করা। ক্ষান্ত হোৱা ৰসেন আহিব লাগিছে। কাৰ সাধ্য আছে মোৰ বৰ্তমানক দাদাক বন্দী কৰিব পৰা? আমি এই তোর দাদাকে বন্দী করিম। পুনৰবাৰ কৈছো তোমালোকক, ক্ষান্ত হোৱা। প্রভু জাতিৰ শুনিতেনে দ্বাৰকা ৰঞ্জিত কৰিব নালাগে। প্রভু যোৱা প্ৰসেন, সত্ৰজিতক লৈ যোৱা। যাওঁ জানো, কিন্তু অকৰাৰো শতঘ্নৰ অকপিকাই শেষ নহ'লে এদিন নহয় এদিন দ্বাৰকাপুৰী কেঁচা খৰিতেৰে ডুব যাব। মনত ৰাখি বলা দাদা। যদুপতি, তুমি নহয় জানো করুণা সাগর? তুমি নহয় জানো ভকতর প্রাণধন? কিন্তু আজি কিয় মোৰ প্ৰতি কৰিছে এনে চালনা? দাদা হয়, যদুপতি যে ইমান আকুল হ'ব বুলি মই আগতে বুজি পোৱা নাছিলো। আজি মিছা কলংক শিৰ পাতি ল'ব লগা হ'ল। হয়তো কোনোবাখিনিত মোৰো হৈছিল ভুল। বোলা বীৰগণ, শতধনু, অক্ৰূৰ, প্রভু বোলা খন্তেক আমি কৰোঁগৈ বিশ্ৰাম। বলো প্রভু।